অবৈধ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযানত 23টাকৈ গৰুসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু জলেশ্বৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ 23টা গোধন। আটক 2টাকৈ সৰবৰাহকাৰী। আটকাধীন সৰবৰাহকাৰী 2টা ক্ৰমে আমিনুল হক আৰু ৰফিকুল ইছলাম। পুৱতিনিশা তাৰাংগাপুৰৰ পৰা নদী পথেৰে সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গৰুকেইটা জব্দ কৰা বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো, অবৈধ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযানত 23টাকৈ গৰুসহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু জলেশ্বৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ 23টাকৈ গোধন। আটক 2টাকৈ সৰবৰাহকাৰী। আটকাধীন সৰবৰাহকাৰী 2টা ক্ৰমে আমিনুল হক আৰু ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। পুৱতিনিশা তাৰাংগাপুৰৰ পৰা নদী পথেৰে সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গৰুকেইটা জব্দ কৰা বুলি জানিব পৰা গৈছে। না তো ইহঁতৰ লগত মিল আছে নেকি কিবা?